ওই মডার্ন যুগৰ মডার্ন কথা কোনে বাৰু বুজিবা আধা কেজি মেকআপ লগাই ছোৱালী হয় ধুনীয়া মডার্ন যুগৰ মডার্ন কথা কোনে বাৰু বুজিবা আধা কেজি মেকআপ লগাই ছোৱালী হয় ধুনীয়া আমি হলো ফাফৰা ধৰা মতা মহৰ নিচিনা আনৰ আগত ভালুক বুলি তুমিও নাহাঁহিবা আনৰ আগত ভালুক বুলি তুমিও নাহাঁহিবা গুড মৰ্নিং Thank you. আজি আমি কিবা এটা বিশেষ পঢ়িম কি পঢ়িম বাও সাকি পঢ়িম আজি আমি পঢ়িম বচন একবচন বহুবচন বাংলাদেশী মোচন স্যার এটুরা দেখুন আপনি নতুন শব্দ বলছে আপনি বলছে বচন একবচন বহুবচন বাংলাদেশী মোচন আরে হেতুৰাটো আমি নতুন নতুন শব্দ শিকিব লাগব হব স্যার হব ওকে কয়বা এটা আজি নতুন শব্দ আমি শিকবই লাগব ওকে স্যার আপনি শিকাক আমি পিছে পিছে শিক যাম বচন মানে কি বলছে তহত কোনে কোনে জানছ মোক কৈ যালে হৈ যাব আপনি যে স্যার কলে বচন মানে কি বলছে এটো তো স্যার সিম্পল আছে বচন শব্দৰা প্ৰথমত আছে ব মানে বৰ মানে ডাঙৰ আৰু আপোনালোকে তো জানছে ন সন মানে পুতেক তো এনেকে বুজালে কি হইব হইব স্যার কেনকে না হব এতিয়া স্যার যদি আমি গোটেই গেলাক ভালকে পিটকি দিও তেন্তে হইব হা ডাঙৰ পুতেক ৱা কি ধুনীয়া বুজাইছা ৰে ব মানে বুলছে ডাঙৰ বৰ সন মানে পুতেক আছে ডাঙৰ পুতেকক বুলছে ইহঁতে বচন স্যার আপনি দেখুন এনকে কলে আমি মানে ভুলকে কলো ভুল মানে তো এই দৰা এনেকা ভুল কৈছ এনেকা ভুল কৈছ মই কি কৈছে মই কৈছে ব্যাকৰণৰ বচন আৰু তহতে কৈছে কি তহতে আকৌ কৰ ডাঙৰ পুতেক বচন বনাইছে স্যার এইটো কথা দেখুন আমি একো ভুৱাই নাছিলো স্যার আপনি মানে কইছিলে একৰ বচন বহু বচন এইটো কথা হয় নাই দে হুই যাব আৰু বুজি পালি যদি ঠিকে আছে এই গেলাক আৰু কিমান কৈ থাকিবি একৰ বচন বহু বচনটো তহতে জানো এতিয়া তহতে কিবা আইডিয়া আছে নে বাংলাদেশীৰ মোচনটো আছে স্যার আছে আইডিয়া আছে খাই পাত ফলা বাংলাদেশী মিয়া হেবিলাক মিয়া যিবিলাক বাংলাদেশৰ পৰা অহা তাৰপিছত আৰু কৈছে বোলা মৰিব লাগিব আমি জীয়াই অসম ধ্বংস কৰিব এদিন বাংলাদেশী মিয়াই শুদ্ধ হলে শুদ্ধ হব যুদ্ধ হলে যুদ্ধ হব বাংলাদেশীক আমি খেদিবই লাগিব কৰিলে পাছ নকৰিলে ফেল প্ৰয়োজনত আমি সাজু যাবলৈও জেল ওয়ারে বৰ ধুনীয়া বলছ কিন্তু এনকে যেতিয়া আমি সবে কম আমাৰে চৰকাৰে তো পুৰা এক্টিভে হৈ আছে না তাৰ পিছতে যেতিয়া উচ্ছেদ কৰাৰ দৰে চৰকাৰে বাংলাদেশীটো খেদি দিব তাৰ পিছতে তহতে দেখবি কি হইব অসমত হয় স্যার তাৰ পিছতে हमरा গোটেই অসমটো হৈ পৰিব বগা কলা সংস্কৃতিত নেথাকিব কোনো কলা ভাষাত থাকিব কেৱল শুদ্ধ অসমীয়া ভাষা ওকে বঢ়িয়া হৈছে বঢ়িয়া ঠিক আছে তেন যদি আমি চলো যাওঁ এতিয়া বেলেগ এটা পৰ্যায়লে স্যার হব এ বোলে মিছিক মাছা খাহি ফেসবুকত পাবা চেনি আজিকালি মানুহবিলাক হৈ পৰিল ফেসবুকত ফলোৱাৰ্ছৰ ধনী এ মজা খাই ভাল লাগে গাহৰি মাংস ভাজা ছাগলী মাংস মজা লাগে কিনো কবা এ ধুনীয়া চাই ইনষ্টাগ্ৰামত এজনী ছোৱালী কাৰ আমি হলো অসমীয়া মাটি মাহৰ লগত খাওঁ আমি খাৰ এই হুপা কিন্তু বৰ বেলেগ ধৰণৰ চাৰি হৈছে কিন্তু দে আজি লৰাহত গম পাইছো নে পৰা নাই তহতে স্যার নেপাম নে আপুনি কৈ আছে আমি উত্তৰ দি আছো ঘেঁচা সেইটো বাৰু হয় দে এতিয়া কিবা এটা ৰচনা হৈ যাওক বহুত দিন ৰচনা আমিতো শুনা নাই কিহৰ ওপৰত মাতিলে ভাল হ'ব স্যাৰ আপুনিয়ে কৈ দিয়ক আমি তাৰ পিছতে চেষ্টাটো মাৰিম ৰ কিহৰ ওপৰত ভাল হ'ব স্যার BMW ওপৰত ৰচনা এখন মাতি দিম নেকি বাৰু ভাল হ'ব জানো
এই গেলা কাৰ দেখোন বৰ দামী বস্তু হে আমি এফৰ্ড কৰিব নোৱাৰো ন ময়ো ছাৰ তাকে ভাবিছো য'ত ছাৰ আমরা এফৰ্ড কৰিব নোৱাৰো না তাত ছাৰ মাথা নুমুৰাটোৱে ভাল হ'ব নি বাৰু আবে সো আমি ৰচনাহে মাতিম বুলি কৈছে না কোনো কিনবলে আমাৰ শক্তি আছে নহ'লেও চিষ্টেমটো মানে অলপ হালকা হালকা হলে ভাল হয় আৰু সহজ সৰল হলে ভাল হয় আৰু এইবিলাক ক্ৰিটিকেল বস্তুবিলাক মানে সেইটো বস্তু অলপ বেলেগ হৈ যায় তেনে যদি ছাৰ আমি এৰোপ্লেনৰ ওপৰত ৰচনা মাতি দিম এৰোপ্লেন actually this is same but different things এৰোপ্লেন দেখোন আৰু ইফৰ্ড কৰিব নোৱাৰো ল'ৰা কিবা এটা ভাবি পাইছো ছাৰ তেনে ৰচনাটো আজি বাদ দিয়ক ছাৰ এই গেলা আমি কৈছো যে ৰচনা মাতিবলে হলে বিষয় লাগিব আপুনি কৈছে যে ইফৰ্ড কৰিব পৰা বস্তু বিষয় হ'ব লাগিব তেনেহলে ছাৰ গাহৰি মাংসৰ ওপৰতে মাতি দিম যা yes এই দৰা কিন্তু বৰ লাইক বস্তু গাহৰি মাংস ৱা 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 এ মজা ছাৰ কুছ নাই তেৰা ঘাটা গাহৰি মাংস লাগে খাবলে মজা তু হে হামাৰা দিল কা ধড়কন আপোনাৰো নে যায় জানো গাহৰি মাংস খাবলে মন এহে কুছ নাই তেৰা ঘাটা গাহৰি মাংস খাবলে লাগে মজা এই ল'ৰা গান কিন্তু ফাটাই দিছা থ্যাংক ইউ ছাৰ আপুনি যদি টেষ্ট কৰা নাই এবাৰ টেষ্ট কৰি চাবা গাহৰি মাংস ইয়াতো হোৱাত মৰম লগা ভণ্টি জনী গাহৰি মাংস নেখাই বোলে গাহৰি মাংস খোৱা এটা হাজবেণ্ডৰ লগত বিয়া হৈ আহিলে এতিয়া সিহঁতৰ ঘৰত বেয়াকে লাগে কাজিয়া গাহৰি মাংসক লৈ Oh my goodness এই কাজিয়া দেখোন গাহৰিজনিত কাজিয়া এই কাজিয়া দেখোন মাংসজনিত কাজিয়া হে প্ৰভু শক্তি দিয়ক এজনকো দিব পাৰে দুজনকো দিব পাৰে মুঠতে শক্তি দিয়ক যদিহে এজনক শক্তি দিয়ে তেন্তে গাহৰি মাংস খোৱা বন্ধ কৰি দিয়ক যদিহে আনজনক শক্তি দিয়ে তেন্তে গাহৰি মাংস খোৱা ব্যৱস্থা কৰি দিয়ক আৰু যদিহে দুজনকো শক্তি দিয়ে দিয়ক মুঠতে শক্তি দিয়ক মুঠতে শক্তি দিয়ক বোলে এজন চৰকাৰী কৰ্মচাৰী জেলাত সোমালে চাকৰি দিম বুলি লৈছিলে ঘুষ আজিলে ইমানতে আমাৰ গাহৰি মাংস ৰচনাখন হৈ পৰিলে হে ইমানতে ফুস কি নকম তেন্তে গাইজ আজিলে ইমানে আছে আমাৰটো খতম হৈছে আপোনালোকে এতিয়া কি কৰিব উপায় নাই হয় নাই চলো খতম বাই বাই গাইজ see you tomorrow